কেন্দ্ৰমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ জ্যেষ্ঠ ভাতৃৰ বিয়োগ জ্যেষ্ঠ ভাতৃ মিষ্ট প্ৰসাদ সোণোৱালৰ দেহাৱসান ঘটিছে। দীৰ্ঘদিন ধৰি অসুস্থ হৈ আছিল মিষ্ট প্ৰসাদ সোণোৱাল। ডিব্ৰুগড় এখন ব্যক্তিগত চিকিৎসালয়ত শেষ নিশ্বাস ত্যাগ কৰিছে। প্ৰয়াত মিষ্ট প্ৰসাদ সোণোৱাল SBIৰ প্ৰাক্তন মহাপ্ৰবন্ধক আছিল। সোণোৱালৰ দেহাৱসানত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই শোক প্ৰকাশ কৰিছে। পুনৰ এবাৰ উল্লেখ কৰিছোঁ, কেন্দ্ৰমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ জ্যেষ্ঠ ভাতৃৰ বিয়োগ জ্যেষ্ঠ ভাতৃ মিষ্ট প্ৰসাদ সোণোৱালৰ দেহাৱসান ঘটিছে। দীৰ্ঘদিন ধৰি অসুস্থ হৈ আছিল মিষ্ট প্ৰসাদ সোণোৱাল। ডিব্ৰুগড় এখন ব্যক্তিগত চিকিৎসালয়ত চিকিৎসাধীন হৈ আছিল দীৰ্ঘদিন ধৰি, আৰু সেই চিকিৎসালয়তে শেষ নিশ্বাস ত্যাগ কৰিছে। প্ৰয়াত মিষ্ট প্ৰসাদ সোণোৱাল SBIৰ প্ৰাক্তন মহাপ্ৰবন্ধক আছিল। মিষ্ট প্ৰসাদ সোণোৱালৰ দেহাৱসানত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মায়ো শোক প্ৰকাশ কৰিছে। প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া জ্যেষ্ঠ ভাতৃ মিষ্ট প্ৰসাদ সোণোৱাল ডাঙৰীয়া আজি সন্ধিয়া প্ৰায় 6:10 তেখেতে ইহলীলা সম্বৰণ কৰে, আৰু তেখেতৰ মৃত্যুত আমি গভীৰ শোক প্ৰকাশ কৰিছোঁ। তেখেতৰ বিদেহ আত্মাই যাতে সৰগত ঠাই পায় তাৰ কাৰণে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। তেখেত মিষ্ট প্ৰসাদ সোণোৱাল ডাঙৰীয়া সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ জ্যেষ্ঠ ভাতৃ আছিল। আমিও কলেজীয়া জীৱনৰ পৰাই তেখেতক আমি লগ পাইছিলোঁ, আৰু সেই সময়ৰ পৰাই তেখেতৰ লগত আমাৰো এটা জ্যেষ্ঠ ভাতৃ কনিষ্ঠ ভাতৃ এটা মানে সম্পৰ্ক আছিল। তো গতিকে তেখেতে কেৱল এগৰাকী অৱসৰপ্ৰাপ্ত বিষয়াই নাছিল, চাবুৱা অঞ্চলত বিভিন্ন সামাজিক কাম কাজৰ লগত তেখেত জড়িত আছিল। তো গতিকে তেখেতৰ মৃত্যুত আমাৰ লগতে সমগ্ৰ চাবুৱাবাসীও দুখ প্ৰকাশ কৰিছে। আৰু তেখেত এটা অত্যন্ত পিছপৰা অঞ্চলৰ পৰা ওলাই আহি তেখেতে বেংক সেৱাৰ লগত তেখেতে জড়িত আছিল, আৰু বেংক সেৱাৰ তেওঁ উচ্চপদস্থ পদত অধিষ্ঠিত হৈ গৈছিল। আৰু তেখেতে সেই অঞ্চলৰ বিভিন্ন সামাজিক কাম কাজৰ লগত জড়িত থকাৰ উপৰিও সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ সমগ্ৰ পৰিয়ালটোক তেওঁ নেতৃত্ব লৈছিল। সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ তেওঁ জ্যেষ্ঠ ভাতৃয়ে নহয়, তেওঁ আমাৰ পিতৃস্বৰূপ আছিল। আমিও সেই তেখেতৰ সান্নিধ্য লাভ কৰিছিলোঁ, তেখেতৰ মৰম চেনেহ পাবৰ কাৰণে আমিও সক্ষম হৈছোঁ। হয়, মই ইতিমধ্যে আমাৰ কেবিনেট মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ বাসভৱনত উপস্থিত আছোঁ, আৰু কিছু সময় আগতে মই ডিব্ৰুগড় এখন মেডিচিটি বুলি এখন হস্পিটেলত ইতিমধ্যে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ জ্যেষ্ঠ ভাতৃ মিষ্ট প্ৰসাদ সোণোৱাল ডাঙৰীয়াৰ মৃত্যু হৈছে, আৰু প্ৰায় 75 বছৰতকৈ বেছি হ'ব বয়স, আৰু তেওঁ এজন বেংক বিষয়া আছিল। আৰু হঠাৎ আজি তেওঁক মেডিকেলত ভৰ্তি কৰিবলগীয়া হৈছিল, আৰু ভৰ্তি কৰাৰ পিছত তেওঁ পালছ দেখা গ'ল যে নিম্নগামী হ'ল, মানে প্ৰেছাৰো ডাউন হ'ল, আৰু 4-5টামান বজাত তেওঁৰ মৃত্যু হৈছে। আৰু মই পৰিয়ালক মোৰ ফালৰ পৰা সমবেদনা জ্ঞাপন কৰিছোঁ, আৰু মই নিজে মেডিকেললৈ গৈছিলোঁ, চাই আহিছোঁ। নিশ্চয় সকলো পৰিয়াল অহাৰ পিছত অহাকালি তেওঁৰ অন্তিম সংস্কাৰ কৰা হ'ব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।